ডান্সটো ভাল লাগিলে নাই চবৰে লাগিলে গুৱাহাটীত যাব ইচ্ছা আছে ডান্স কৰিব আছে নে নাই ঠিক আছে এতিয়া মই প্লেনিং কৰিম কেনেকৈ আমি গুৱাহাটীত গৈ নাচিব পাৰোঁ ঠিক আছে একদম আমাৰ আজিৰ এই কাৰ্বি আৰনবাৰী আৰমু সিংগ্ৰুম MAP আমাৰ দ্বিতীয় অধিৱেশনত আমাৰ মাজত উপস্থিত কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য ডক্টৰ কুলিৰাম ৰঙা ডাঙৰীয়া আমাৰ মাজত উপস্থিত সাংসদ অমৰ সিং টিছু ডাঙৰীয়া সন্মানীয় মন্ত্ৰী নন্দিতা গাৰ্ডুছা ডাঙৰীয়ানী যোগেন মহান ডাঙৰীয়া সন্মানীয় বিধায়ক বিদ্যা সিং ইংলেণ্ড ডাঙৰীয়া দৰ সিং ৰঙা ডাঙৰীয়া কাউন্সিলৰ অধ্যক্ষ ৰাজু টিছু ডাঙৰীয়া সূৰ্য ৰংভা ডাঙৰীয়া লংচেন ৰংহা ডাঙৰীয়া আমাৰ কাৰ্বি ৰজা ৰবি সিং তেৰাং ডাঙৰীয়া হলি সিং ৰংহা ডাঙৰীয়া চন্দ্ৰপুত্ৰ তেৰং ডাঙৰীয়া ডক্টৰ ধৰম সিং তেৰং ডাঙৰীয়া কাঞ্জান তেৰং ডাঙৰীয়ানী কাঞ্জান তেৰং আমাৰ চিফ কনভেনৰ অফ KACA মোকৰাং হৰেন সিং বে ডাঙৰীয়া আৰু আজিৰ সভাত উপস্থিত আমাৰ ৰাইজ আইমাতৃসকল আৰু যুৱক যুৱতী বন্ধু বান্ধৱীসকল কাৰ্বি আৰনবাৰী আৰু সিংগ্ৰুম আমাই এই পবিত্ৰ অনুষ্ঠানত উপস্থিত থাকিবলৈ পাই মই সঁচাকৈয়ে আনন্দিত হৈছোঁ নিমিষি অৰ্থাৎ এক ধৰণৰ এক পৰিচয় আমি এই নিমিষিৰ গৌৰৱেৰে আজি আমি ইয়াত দ্বিতীয়বাৰৰ বাবে উপস্থিত হৈছোঁ আমাৰ অসমৰ সাহিত্য সংস্কৃতি ধৰ্ম ইতিহাস সকলোতে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰা কাৰ্বিসকলে যুগ যুগ ধৰি অসমৰ জনজীৱন চহকী কৰি আহিছে খিলঞ্জীয়া ধৰ্মীয় পৰম্পৰাৰে সজীৱ কাৰ্বিসকলৰ ভাষা সাহিত্য আৰু সংস্কৃতিয়ে ভাৰতবৰ্ষৰ ৫,০০০ বছৰীয়া সভ্যতা আৰু সংস্কৃতিক সমৃদ্ধ কৰিছে কাৰ্বিসকলৰ খিলঞ্জীয়া ধৰ্মৰ